जिंदाबाद नरेंद्र मोदी जिंदाबाद 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 जेपी नड्डा जिंदाबाद 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 मोदी सरकार मोदी सरकार जिंदाबाद 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 बीजेपी जिंदाबाद 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 फिर एक बार मोदी ৰাষ্ট্ৰীয় ৰাজনৈতিক দলত আজি যোগদান কৰিছোঁ। বিগত সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চৰ জৰিয়তে জিলা সমিতিৰ সভাপতিলৈকে কাৰ্যকাল আগবঢ়াই পৰৱৰ্তী সময়ত অসম জাতীয় পৰিষদ দলৰ জৰিয়তে লাহোৱাল সমষ্টিত বিধানসভা সমষ্টিত মই কাম কৰাৰ মানসেৰে মই পদক্ষেপ আগবঢ়াইছিলোঁ। আৰু যিহেতু জনসাধাৰণৰ কাৰণে কাম কৰাৰ মানসিকতাৰে আজিলৈকে ৰাইজৰ কামত ৰাইজৰ সেৱাৰ কাৰণে বৰ্তি হৈ আছোঁ। পৰৱৰ্তী সময়ত ভাৰতীয় জনতা পাৰ্টীৰ দৰে সুবিশাল এটা পৰিয়ালৰ সদস্য হিচাপে এই পৰিয়ালৰ জৰিয়তে ৰাইজৰ সেৱাৰ কাৰণে জনসাধাৰণৰ স্বাৰ্থত কাম কৰি যাবৰ কাৰণে মই আজি এই দলটিত যোগদান কৰিছোঁ। আৰু পৰৱৰ্তী সময়ত আপোনালোকৰ জৰিয়তে আপোনালোকে গম পাব আৰু ৰাইজে গম পাব যে ৰাইজৰ স্বাৰ্থত জনসাধাৰণৰ কাৰণে কৰিবলগীয়া কামসমূহ মই খুব শৃংখলাবদ্ধভাৱে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ নীতি আদৰ্শৰ জৰিয়তে আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিম। আৰু এই ক্ষেত্ৰত আমাৰ সমষ্টিৰ সন্মানীয় জনসাধাৰণ ৰাইজ আৰু আপোনালোকে সহযোগ আগবঢ়াব লাগিব। গতিকে বৰ্তমানৰ সময়ত চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ বিভিন্ন স্তৰৰ কাৰ্যকৰ্তাসকলৰ সহায় সহযোগত তেওঁলোকৰে পৰিয়ালৰ এজন সদস্য হিচাপে মই পৰৱৰ্তী সময়ত আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিম। আন্দোলনৰ সময়ত আপুনি মানে এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু ভূমিকা লোৱাৰ পাছত আপুনি কা বিৰোধিতা কৰিছিল, বৰ্তমান চৰকাৰখনে কা বলবৎ কৰিছে, কি ক'ব? হয়, সেইটো সময়ত মই সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাৰ নীতি আদৰ্শৰ দ্বাৰা যিহেতু পৰিচালিত হৈছিলোঁ, গতিকে সেই সময়ত মোৰ যি দায়িত্ব আছিলে সেই দায়িত্ব মই নিষ্ঠাসততাৰে মই আগবঢ়াই লৈ গৈছিলোঁ আৰু কা আন্দোলনত মই জড়িত হৈ পৰিছিলোঁ। এতিয়া বৰ্তমানৰ সময়ত কা আন্দোলনৰ পাছতেই যিহেতু 2021 চনৰ বিধানসভা নিৰ্বাচন যিহেতু অনুষ্ঠিত হৈছিল, বিধানসভা নিৰ্বাচনত যিহেতু অসমৰ সংখ্যাগৰিষ্ঠ জনসাধাৰণৰ মতামত প্ৰদান কৰি বিজেপি চৰকাৰ অসম ৰাজ্যত গঠন কৰিলে। গতিকে মই ৰাইজৰ পক্ষত থকা ব্যক্তি হিচাপে সংখ্যাগৰিষ্ঠ ৰাইজৰ মতামতক মই গুৰুত্ব প্ৰদান কৰি সংখ্যাগৰিষ্ঠ ৰাইজৰ মতামতক মই সন্মান জনাই ৰাইজৰ পক্ষত থকা ব্যক্তি হিচাপে ৰাইজৰ কাম কৰিবৰ কাৰণে মই ৰাইজৰ পক্ষত থাকিবৰ কাৰণে চেষ্টা কৰিম। বৰ্তমান সময়ত তাৰ সম্পৰ্কত স্থিতি আপোনালোকে নিশ্চয় গম পাইছে। চৰকাৰখনেও যিহেতু জনসাধাৰণৰ দ্বাৰা গঠিত জনসাধাৰণৰ এখন চৰকাৰ, জনসাধাৰণৰ হিতৰ কাৰণে যিহেতু বিজেপি চৰকাৰখনে বিভিন্ন কাম কাজ কৰিছে, গতিকে এখন চৰকাৰৰ দায়িত্ব হিচাপে ৰাজ্যখনৰ শুভ কাম যিহেতু চৰকাৰখনে কৰি আছে, গতিকে তাৰ জৰিয়তে অসমৰ কোনবিলাক বিষয়ত ভাল হ'ব কোনবিলাক বিষয়ত বেয়া হ'ব এইবিলাক বিষয় যিহেতু চৰকাৰখনে নিশ্চয় চিন্তা চৰ্চা কৰিছে, গতিকে এই জনসাধাৰণৰ দ্বাৰা গঠিত চৰকাৰখনৰ যি মতামত এই মতামতৰ বিৰুদ্ধে মই বৰ্তমান সময়ত কোনো বক্তব্য নবঢ়াওঁ, কিয়নো সংখ্যাগৰিষ্ঠ জনসাধাৰণে এই চৰকাৰৰ সপক্ষে মতামত আগবঢ়াইছে। গতিকে জনসাধাৰণৰ পক্ষত ময়ো নিজে স্থিতি সবল কৰিবৰ কাৰণে আপুনি এতিয়া আজি যিটো জাতীয় পৰিষদৰ দলত তেখেতে প্ৰতিনিধিত্ব আগবঢ়াব, লুৰিণজ্যোতি গগৈলৈ আপুনি আপুনি কি আহ্বান জনাব? হয়, লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এজন ভাল মানুহ হিচাপে মোৰ শুভকামনা মোৰ সুবাদ সদায় আছে, ভৱিষ্যত দিনলৈও থাকিব। তেখেতে অসম জাতীয় পৰিষদ দলৰ সভাপতি হিচাপে একাংশ ৰাইজক লৈ পৰৱৰ্তী সময়ত আমাৰ চৰকাৰ পৰিৱৰ্তনৰ বিষয়টো লৈ যি ধৰণে আগবাঢ়ি আহিছে, তেখেতৰ সমৰ্থনতো যথেষ্ট সংখ্যক জনসাধাৰণ অসমৰ ৰাইজ আছে। গতিকে এজন ভাল মানুহ হিচাপে তেখেতলৈও মোৰ সুবাদ আছে, গতিকে মোৰ শুভকামনা আছে। তেখেতে তেখেতৰ পথত সুকলমে আগবাঢ়ি যাওক মোৰ শুভেচ্ছা জনাইছোঁ। আৰু পৰৱৰ্তী সময়ত জনসাধাৰণৰ পক্ষত থাকি যেনেধৰণে মই আগবাঢ়িব লাগে জনসাধাৰণৰ পক্ষত থাকিবৰ কাৰণে মই চেষ্টা কৰিম। নাই, তেনেকুৱা ধৰণৰ কোনো কথা নহয়। আচলতে যোগ বিয়োগ হৰণ পূৰণ কৰি আপোনালোকেই উত্তৰবোৰ যিহেতু সৃষ্টি কৰে, গতিকে ইয়াৰ উত্তৰো আপোনালোকে সৃষ্টি কৰিব বা জনসাধাৰণক জনাব বুলি মই আশাবাদী। যেতিয়া নিৰ্বাচন খেলিছিল তেতিয়া 10,000তকৈ অধিক ৰাইজে ভোটদান কৰিছিল আপোনাৰ বিৰোধিতাৰ বাবে। যিহেতু আপুনি এতিয়া আজি দল ত্যাগ কৰিছে, বিজেপিত যোগদান কৰিছে, এইসমূহ যিসকলে আপোনাক ভোটদান কৰিছিল সেইসকলক কি ক'ব? আপোনাক বহুত বিশ্বাস কৰি তেখেতলোকে ভোটদান কৰিছে। মই বিশ্বাসঘাতকতা এতিয়াও কৰা নাই কাকো, গতিকে
জনসাধাৰণে নিশ্চয় যুক্তিপূৰ্ণভাৱে চিন্তা চৰ্চা কৰিছে, প্ৰতিটো বিষয় যুক্তিপূৰ্ণভাৱে আগবঢ়াই নিবই লাগিব। গতিকে সময় সলনি হৈছে, সময়ত ৰাইজে চিন্তা চৰ্চাৰ পথ সলনি কৰিছে। গতিকে পৰৱৰ্তী সময়ত সামগ্ৰিকভাৱে চৰকাৰখনে কেনেধৰণে উন্নয়নৰ গতি আগবঢ়াই লৈ গৈছে, পৰৱৰ্তী সময়ত আৰু কৰিবলগীয়া কাম চৰকাৰখনে কেনেধৰণে আগবঢ়াবৰ কাৰণে পৰিকল্পনা কৰিছে, এই বিষয়বিলাকত সাধাৰণতে আমাৰ সমষ্টিবাসী সচেতন ৰাইজে গুৰুত্বপূৰ্ণভাৱে বিবেচনা কৰিব আৰু সেই ধৰণেই বিষয়বিলাক যুক্তিপূৰ্ণভাৱে আগবঢ়াই নিব। গতিকে বিশ্বাসঘাতকতাৰ কথা ইয়াত নিশ্চয় আহি নপৰে। গতিকে ৰাইজৰ কাম কৰাৰ মানসিকতাৰে যিহেতু মই সামাজিক কামত ভৰ্তি হৈ আছোঁ, পৰৱৰ্তী সময়তো সেই সামাজিক কামত ভৰ্তি হৈ থাকি ৰাইজৰ কামত মই নিজকে ব্যস্ত কৰিম বুলি আগবাঢ়ি আহিছোঁ। ধন্যবাদ। যিহেতু আজি বিজেপি দলত যোগদান কৰিছোঁ, গতিকে গম পাইছেই যে জাতীয় পৰিষদ দলৰ পৰা মই আজি আহি অসম জাতীয় পৰিষদ দলত যোগদান কৰিছোঁ। ধন্যবাদ।